Hello friends, welcome to my channel. তো আমাৰ যোৱা ভিডিঅ'টোত আমাৰ কেইটামান প্ৰিপজিশ্যন কৰা হৈছিল, বাকী আৰু কেইটামান প্ৰিপজিশ্যন ৰৈ গৈছে আৰু আজিও এই প্ৰিপজিশ্যনকেইটা ক্লিয়াৰ নহ'ব, কেইটামান আকৌ থাকিব কাৰণ প্ৰিপজিশ্যন চেপ্টাৰটো বহুত ডাঙৰ চেপ্টাৰ হয় আৰু বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ হয়। তো এই প্ৰিপজিশ্যনৰ আমাৰ আজি যদি চাওঁ প্ৰথম প্ৰিপজিশ্যনটো হ'ল ইন আৰু ইনটু। এই ইন আৰু ইনটুৰ মাজত কি ডিফাৰেঞ্চ থাকে, যাৰ কাৰণে ইহঁত বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ হিচাপে ইহঁতে ব্যৱহৃত হয় বা ইউজ হয়। তো ফাৰ্ষ্ট যদি চাওঁ ইন আৰু ইনটোৰ মাজৰ দুটাই হ'ল মিনিং ভিতৰতে বুজায়। ঠিক আছে, যদি কওঁ ইন ডিন'টছ লোকেটেড ইনচাইড অৰ উইটিন, যি আগৰ পৰা একচুৱেলি ভিতৰত থাকে আৰু যি স্থিৰে বা লৰচৰ অৱস্থাত থাকিব পাৰে, তেতিয়া এই ক্ষেত্ৰত আমি ইন ব্যৱহাৰ কৰোঁ। ঠিক আছে, তো নেক্সট আছে ইনটু হ'ল যেতিয়া বাহিৰৰ পৰা কোনোবাই ভিতৰত যাব, তেনেকুৱা ক্ষেত্ৰত বাহিৰৰ পৰা যেতিয়া ভিতৰত যাব তেতিয়া তেনেকুৱা ক্ষেত্ৰত কি কৰা হয়, আমি ইনটু ব্যৱহাৰ কৰোঁ। ঠিক আছে, যি বাহিৰৰ পৰা ভিতৰত যাব তেতিয়া আমি ইনটু ব্যৱহাৰ কৰিম, আৰু যি আগৰ পৰাই ভিতৰত আছে, আগৰ পৰাই ভিতৰত থাকিলে তাৰ ক্ষেত্ৰত আমি ইন ব্যৱহাৰ কৰিম। ঠিক আছে, তেনেকুৱা ক্ষেত্ৰত যদি ইয়াতে আমি ধৰি লওঁ ধৰি লওঁ এইটো ৰুম হয়, ৰুমটোৰ ভিতৰত যদি কি কৰা হয়, ইয়াৰ ভিতৰত যি আগৰ পৰা ইয়াতে আছে, ছাপ'জ আগৰ পৰা ইয়াতে আছে, তো তেনেকুৱা ক্ষেত্ৰত কি আমি ইন ব্যৱহাৰ কৰিম। যেতিয়া বাহিৰৰ পৰা ভিতৰত ইণ্টাৰ কৰিব তেতিয়া তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিম, ইনটু ব্যৱহাৰ কৰিম। ঠিক আছে, তেনেকুৱা ক্ষেত্ৰত ইনটু, আৰু যি অলৰেডি আগৰ পৰাই আছে তেনেকুৱা ক্ষেত্ৰত ইন ব্যৱহাৰ কৰিম। ঠিক আছে, তো চাওঁ ইয়াৰে হ'ল প্ৰথম যদি ইনৰ এক্সাম্পল হয় ৰাম ইজ চিটিং ইন দ্য ৰুম, তে ৰামে কি কৰিছিল, ৰুমৰ ভিতৰত বহি আছিল। ঠিক আছে, সি অলৰেডি ভিতৰত আছিলে। ঠিক আছে, নেক্সট যদি এক্সাম্পলটো চাওঁ, আই হেভ ছাম মানি ইন মাই ৱালেট, মোৰ ৱালেটত পইচা আছে, অলৰেডি কিছুমান টকা আছে মোৰ ৱালেটত। ঠিক আছে, কিন্তু এই যদি আমি ইনটুৰ ইউজটো ক'ত হয় সেইটো যদি চাব যাওঁ, তেতিয়া হৰি কেম ইনটু দ্য ৰুম, হৰিয়ে ৰুমৰ ভিতৰলৈ সোমাই আছিল। যেতিয়া ভিতৰত ব্যৱহাৰ কৰিম তেতিয়া ইনটু, কিন্তু এই ইনটু কিয় হ'ব, কাৰণ ই বাহিৰৰ পৰা যেতিয়া ভিতৰত সোমাব তেনেকুৱা ক্ষেত্ৰত ইনটু ব্যৱহাৰ কৰিম, কাৰণ ৰুমত বাহিৰৰ পৰাই ভিতৰলৈ সোমাই গৈছিল, হৰি কেম ইনটু দ্য ৰুম, তেনেহ'লে আমি ইনটু ব্যৱহাৰ কৰিম। ঠিক আছে, নেক্সটটো চা, দ্য ফ্ৰাষ্ট্ৰেটেড লাভাৰ জাম ইনটু দ্য ৰিভাৰ, ফ্ৰাষ্ট্ৰেটেড লাভাৰ, ঠিক আছে, এজন ল'ৰা কি কৰিছিল, জাম ইনটু দ্য ৰিভাৰ, হয়তো তাহাঁতৰ মাজত কি হৈছিল নাজানো, বাট কি কৰিছিল, সি ৰিভাৰত জাম মাৰিছিল। কি কৰিছিল, ৰিভাৰৰ পৰা যদি কি ডাইৰেক্টটো ৰিভাৰত নাছিল, কোনোবা হয়তো পাৰৰ পৰাহে নদীত জাপ দিছিল, তো নদীৰ পৰা যেতিয়া পাৰত জাপ দিব তেতিয়া ইনটু কৰা হ'ব তাতে কি। আৰু কি হয়, এই ইনটুৰ ক্ষেত্ৰত সদায় মুভমেণ্ট হয়। ঠিক আছে, এটা ষ্টাৰ্টৰ পৰাই মুভমেণ্ট হয়, বাট ইনৰ ক্ষেত্ৰত সি মুভমেণ্ট হ'ব পাৰে, মুভমেণ্ট নহ'ব পাৰে, হয়তো ভিতৰত বহি আছে, সি মুভমেণ্ট কৰা নাই, বাট ইনটু যেতিয়া হ'ব সি মুভমেণ্ট কৰিবই, কাৰণ বাহিৰৰ পৰা ভিতৰত যাবলৈ লাগিলে কি হ'ব, সি মুভমেণ্টটো কৰিবই লাগিব। ঠিক আছে, এইটোৱে ইহঁতৰ এক্সাম্পল। নেক্সটটো হ'ল ইন এণ্ড এট। ঠিক আছে, তো ইন আৰু এট দুটা বস্তুৱে কি কৰা হয়, প্লেচৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। ঠিক আছে, ইন আৰু এট কি প্লেচ বা ঠাইৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। ইন যদি কোৱা হয় ইন আৰু এট, এই ইন এখন ডাঙৰ প্লেচৰ যদি ডাঙৰ ঠাইৰ নামৰ কোৱা হয়, এখন ডাঙৰ ঠাই যদি কোৱা হয়, এই ডাঙৰ ঠাইৰ ভিতৰতে আকৌ সৰু সৰু বহুত ঠাই থাকে। ঠিক আছে, ডাঙৰ ঠাইত বহুত সৰু সৰু ঠাই আছে, এই সৰু ঠাইখনৰ আগত যেতিয়া আমি প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম ইন আৰু এটৰ ক্ষেত্ৰত, তেতিয়া এটটো বহিব, আৰু যেতিয়া এই ডাঙৰ প্লেচৰ নামটো যেতিয়া থাকিব বা ডাঙৰ ঠাইখনৰ নামটো থাকিব, তেনেকুৱা ক্ষেত্ৰত আমি ইনটো ব্যৱহাৰ কৰোঁ। কি প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম, ইন ব্যৱহাৰ কৰিম। আৰু এই ডাঙৰ ঠাইখনৰ ভিতৰত যি সৰু সৰু ঠাইবিলাক আছে, তেনেকুৱা ক্ষেত্ৰত সেইবিলাকৰ নামৰ আগত আমি এট ব্যৱহাৰ কৰিম। ঠিক আছে, তো ইয়াৰ যদি এক্সাম্পল চাওঁ আমি, হি লিভছ এট মালিগাঁও ইন গুৱাহাটী। তো গুৱাহাটী এখন ইমান ডাঙৰ চিটি হয়, তাৰে সৰু সৰু প্লেচ হয়, নগৰ হয় বা টাউন হয় এখন মালিগাঁও। ঠিক আছে, তো গুৱাহাটীৰ আগত কি বহিছে, গুৱাহাটীৰ আগত ইন বহিছে, গুৱাহাটীৰ আগত ইন, আৰু মালিগাঁৱৰ আগত এট। ঠিক আছে, ঠিক তেনেকৈ ৰাজু লিভছ এট মুখাৰ্জী নগৰ ইন দেলহি, দেলহি এখন বহুত ডাঙৰ
চিটি হয় এই দিল্লীৰ আগত কি হৈ আছিল দিল্লীৰ আগত ইন বহিব আৰু দিল্লীৰে এখন সৰু নগৰ হয় মুখাৰ্জী নগৰ তো মুখাৰ্জী নগৰৰ আগত এড বহিব ঠিক আছে নেক্সট বৰ্ণালী উইল ষ্টে এট হাৰ হাউচ ইন হাৰ ভিলেজ ডিউৰিং দিছ দিৱালী তো দেৱালীৰ সময়ত ক'ত থাকিব বৰ্ণালীয়ে তাৰ ঘৰতে থাকিব গতিকে তাৰ ঘৰটোৰ আগত এড বহিছে আৰু সেই ঘৰটো ক'ত আছিল গাঁৱখনতে ঘৰটো আছে তো গাঁওখনৰ যেতিয়া কথা কোৱা হ'ব তেতিয়া ভিলেজ এই গাঁওখন যিহেতু ডাঙৰ হয় তাৰ তলতে কি আছিল ঘৰটো গাঁওখনৰ ভিতৰতে ঘৰটো আছিল তেনেকুৱা ক্ষেত্ৰত ইন বহিব নেক্সট তাৰপিছত যদি চাওঁ আমি নেক্সট প্ৰিপজিশ্যন আছিল বিল' এণ্ড এবভ ঠিক আছে বিল' এণ্ড এবভ বিল' আৰু এবভৰ মাজত যদি ডিফাৰেঞ্চ চাওঁ বিল' এবভ আৰু যদি কোৱা হয় আপ এণ্ড ডাউন ঠিক আছে বিল' এবভ এণ্ড আপ এণ্ড ডাউন তো বিল' কি কৰা হয় বিল' আৰু এবভ বুজাবলৈ গ'লে এটা কি হয় মাৰ্ক এটা কৰা হয় সেই মাৰ্কটোৰ লগত সদায় কম্পেয়াৰ কৰা হয় ধৰি লওক এইটো এটা মাৰ্ক আছে মাৰ্কটোৰ ওপৰত যদি যায় ওপৰত গ'লে কি হ'ব ই হ'ব এবভ যদি ই তলত আহে তলত হ'লে কি হ'ব বিল' ঠিক আছে বিল' তলত আহিলে বিল' হ'ব তো এই বিল' আৰু এবভ বুজাবলৈ আমি কি ইউজ কৰি আছিলোঁ এটা মাৰ্ক বা এটা কি লাইন বা এটা আমি কি কৰিছিলোঁ কাৰোবাৰ লগত কম্পেয়াৰ কৰি আছোঁ যেতিয়া কোনোবা এটা অবজেক্টৰ লগত কম্পেয়াৰ কৰি ওপৰত বুজোৱা হয় তেতিয়া আমি এবভ ইউজ কৰোঁ আৰু যেতিয়া অবজেক্ট এটাৰ লগত কম্পেয়াৰ কৰি তলত বুজাব যাওঁ তেতিয়া আমি বিল' ব্যৱহাৰ কৰোঁ কিন্তু ইয়াতে মেইন কথাটো কি হ'ল আমি কম্পেয়াৰ কাৰোবাৰ লগত কৰিয়ে আছোঁ ঠিক আছে এই যিটো লাইন বা মাৰ্ক আছে এই মাৰ্কটো নহ'লে কিন্তু তাত আমি আপ বা ডাউনহে বুজাম ঠিক আছে যেতিয়া ওপৰত বুজাব লগা হয় এই মাৰ্কটোৰ ওপৰত এবভ হ'ব আৰু মাৰ্কটোৰ তলত হ'লে বিল' হ'ব ঠিক আছে এইটোৱে ডিফাৰেঞ্চ হয় তো নেক্সট যদি চাওঁ ইয়াৰ এক্সাম্পল হয় হি উইল গেট এবভ 90% মাৰ্ক ইন হিজ ফাইনেল এক্সামিনেশ্যন তো ফাইনেল এক্সাম যিটো আছিল ফাইনেল এক্সামিনেশ্যনকৈ 95%ৰ ওপৰত মিনছ এই আজডাল যদি মই মাৰ্ক যদি কৰোঁ এইটো 95% যদি কৰোঁ তাৰ ওপৰত পাইছে তাৰ ওপৰত বুজাবলৈ গ'লে কি কৰিব তাৰ ওপৰত পাব সেইটো ওপৰত পালে কি 95ৰ ওপৰত কম্পেয়াৰ কাক কৰিছিল এই 95ক গতিকে 95ৰ লগত কম্পেয়াৰ কৰা হৈছে এইটো মাৰ্ক কৰা হৈছে গতিকে যেতিয়া কাৰোবাৰ লগত কম্পেয়াৰ কৰি তাৰ ওপৰত বুজা হয় তেতিয়াহে আমি এবভ ব্যৱহাৰ কৰোঁ ঠিক আছে নেক্সট হিজ মান্থলি ইনকাম ইজ এবভ 20K 20,000 টকাতকৈও তাৰ মান্থলি ইনকাম বেছি হয় তাৰমানে কাক কম্পেয়াৰ কৰিছে এই 20,000 টকাটোক 20,000 টকাটো যদি এডাল মাৰ্ক কৰা হয় তাৰ ওপৰত তাৰ 20,000 টকাৰ ওপৰত তাৰ মান্থলি ইনকাম ঠিক আছে তো ইয়াতো এবভ হ'ব ঠিক আছে জোনালী গট বিল' 80% মাৰ্ক ইন হাৰ ফাইনেল এক্সামিনেশ্যন তো ফাইনেল এক্সামত তেওঁ 80% বা 80% মাৰ্কতকৈ তলত পাবহি তো মাৰ্ক কাক কৰা হৈছিল 80%ক কৰা হৈছিল তেনেকুৱা ক্ষেত্ৰত কি কৰে আমি বিল' ব্যৱহাৰ কৰিম নেক্সট আছিল দ্য ষ্টুডেণ্ট হু গট বিল' 50% মাৰ্ক দেয়াৰ নেম ৱেৰ নট ইন দ্য মেৰিট লিষ্ট যায় 50% মাৰ্ক পাব তলত পাব সিহঁতে মেৰিট লিষ্টত নাম নাহিব তাহাঁতৰ ঠিক আছে তেতিয়া কি মাৰ্ক কাৰ কৰা হৈছিল এইটো অৰ্থাৎ 50%ৰ লগত কম্পেয়াৰ কৰা হৈছিল তাৰ তলত কৰাৰ লগে লগে বিল' আহিছে দ্য নেক্সটটো নক'লে হ'ব দ্য নাও দ্য ৱাটাৰ লেভেল অফ ব্ৰহ্মপুত্ৰ ইজ বিল' দ্য ডেঞ্জাৰ লাইন যে ব্ৰহ্মপুত্ৰৰ পানী যেতিয়া বাৰিষাত বাঢ়ে তেতিয়া ধৰি লওক যিডাল ডেঞ্জাৰ লাইন থাকে তাৰ তলত আছে তাৰ তলত আছে মানে কি কাক কম্পেয়াৰ কৰিছিল এই ৱাটাৰ লেভেলৰ যিডাল ডেঞ্জাৰ লাইন আছিল ইডালৰ লগত মাৰ্ক কৰা হৈছিল বা ইয়াৰ লগত কম্পেয়াৰ কৰা হৈছিল কম্পেয়াৰ যাৰ লগত কৰিছে তাৰ তলত আছে গতিকে কি হ'ব বিল' হ'ব নেক্সট আপ এণ্ড ডাউন বিল' আৰু এবভৰ যিটো কম্পেয়াৰ কৰিছিল তেতিয়া আপ এবভ এণ্ড বিল' হৈছিল যদি এই ওপৰত বুজাবলৈ জেনেৰেলি ওপৰত বুজাবলৈ আমি আপ ব্যৱহাৰ কৰিম আৰু তলত বুজাবলৈ আমি কি কৰিম ডাউন ব্যৱহাৰ কৰিম ঠিক আছে কিন্তু ই আপ আৰু ডাউন কাৰো লগত কম্পেয়াৰ কৰা নাই ধৰি লওক ইয়াৰ যদি এক্সাম্পলটো চাওঁ দ্য থিপ ক্লাইম্ব আপ দ্য ট্ৰি হুৱেন চ' দ্য পুলিচ যেতিয়া পুলিচক দেখিছিল তেতিয়াই কি কৰিছিল চোৰজনে কি কৰিছিল গছৰ ওপৰলৈ উঠি গৈছিল সাধাৰণ অৰ্থত ওপৰলৈ উঠি গৈছিল কিন্তু কাকো ই কম্পেয়াৰ কৰা নাই চ' যদি কম্পেয়াৰ কৰা নহয় তেনেকুৱা ক্ষেত্ৰত কি কৰে আপ ডাউন ব্যৱহাৰ কৰা হয় আৰু যদি কোনোবা বস্তুৰ লগত বা কোনোবা এটা অবজেক্টৰ লগত কম্পেয়াৰ কৰা হয় তেতিয়া কি কৰা হয় আমি
বিল' আৰু এবভ ইউজ কৰোঁ আৰু যদি কাৰো লগত কম্পেয়াৰ নকৰি ওপৰ বা তলত ব্যৱহাৰ কৰে ওপৰত কম্পেয়াৰ নকৰাকৈ ওপৰত বুজাবলৈ আমি আপ ব্যৱহাৰ কৰিম আৰু কম্পেয়াৰ কৰিলে যদি আমি ওপৰত বুজাব খোজোঁ তেনে ক্ষেত্ৰত আমি এবভ ব্যৱহাৰ কৰিম ঠিক আছে আৰু যদি কাৰো লগত কম্পেয়াৰ কৰা নাই তো তলত বুজাবলৈ আমি ডাউন ব্যৱহাৰ কৰিম চ' নেক্সট দ্যাট এক্সাম্পল ইজ দ্য থিপ ক্লাইম্ব ডাউন দ্য ট্ৰী ৱেন দ্য পুলিচ ৱেণ্ট যেতিয়া পুলিচ গৈছিল তেতিয়া কি কয় তেতিয়া সেই থিপজন কি কৰিছিল তললৈ নামি আহিছিল ঠিক আছে ক্লাইম্ব ডাউন তললৈ এই যে তলত ব্যৱহাৰ কৰোঁ তললৈ যে আমি শব্দটো ইউজ কৰিছোঁ তাৰ কাৰণে আমি ডাউন শব্দটোৰ কাৰণে তলত ব্যৱহাৰ কৰিছোঁ চৰি তলত বুজাবলৈ ডাউন শব্দটো আমি ব্যৱহাৰ কৰিছোঁ কিন্তু ই কাৰো লগত কম্পেয়াৰ কৰা নাই যদি কম্পেয়াৰ কৰিল হয় কিবা ক্ষেত্ৰতে কম্পেয়াৰ কৰিলে আমি এতিয়া ডাউনৰ জেগাত কি লিখিব লাগিব আমি সেইটো বিল' লিখিব লাগিব আৰু যিহেতু কম্পেয়াৰ কৰা নাই চিম্পুল সাধাৰণ অৰ্থত বুজাবলৈ তলত বুজাবলৈ আমি অনলি ডাউন ব্যৱহাৰ কৰিম আৰু সাধাৰণ অৰ্থত ওপৰত বুজাবলৈ আপ ব্যৱহাৰ কৰিম আৰু যদি কাৰোবাৰ লগত কম্পেয়াৰ কৰি যদি বুজাব লগা হয় তেনেহ'লে তেনেকুৱা ক্ষেত্ৰত আমি এবভ ব্যৱহাৰ কৰিম আৰু তলত হ'ব লাগিলে আমি বিল' ব্যৱহাৰ কৰিম ঠিক আছে তো আজিৰ ভিডিঅ'টো এইখিনি হয় বেছি ডাঙৰ ভিডিঅ' বনাব নোৱাৰোঁ কাৰণ হাতত সময়ো নাথাকে মোৰ নেক্সট আমাৰ আৰু হ'ল নেক্সট ভিডিঅ' আৰু দুটা ভিডিঅ'ত হয়তো এই প্ৰিপজিশ্যনখিনি শেষ পাব আৰু তাৰ প্ৰিপজিশ্যনটো শেষ পোৱাৰ পিছতে আমি ইয়াৰ বিভিন্ন এক্সামত অহা আমাৰ যিবিলাক MCQ কুৱেশ্যন আছে সেইবিলাক আলোচনা কৰিম চ' পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিবিলাকে কৰা নাই সেইবিলাকে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব ঠিক আছে থেংক ইউ ধন্যবাদ